চৰকাৰী আঁচনিৰ নামত পুৰুষ মহিলাক ৰাম ঠগন 1250 টকা আঁচনিৰ বাবে দিব লাগে 2000 টকা। কোন হয় আমিৰ হুছেইন আৰু ৰাজু? স্বচ্ছ নিকা আৰু দালাল ৰাজ নচলা চৰকাৰৰ দিনত কেনেকৈ চলিছে দালাল ৰাজ? চৰকাৰে নাকি লগাব পাৰিবনে দালালক? ঘটনা চাপৰৰ মুৱাতাৰিৰ। এইজন দালাল আমিৰ হুছেইন আৰু ৰাজু অৰুণোদয় আঁচনিৰ নামত দৰিদ্ৰ মহিলাৰ পৰা ঠগ প্ৰবঞ্চনাৰ নামত লাখে লাখে টকা লুণ্ঠনৰ অভিযোগ উঠিছে। ধুবুৰীৰ বগৰীবাৰীৰ বাসিন্দা এইজন ৰাজু আৰু চাপৰৰ মৌৰতাৰীৰ বাসিন্দা এইজন আমিৰ হুছেইন। দুয়ো একেলগে চৰকাৰী আঁচনিৰ নামত দৰিদ্ৰ মহিলাৰ পৰা লুণ্ঠন কৰিছে টকা। চৰকাৰে অৰুণোদয় আঁচনিত টকা দিছে 1250 টকা, কিন্তু ৰাজু আৰু আমিৰ হুছেইনে দৰিদ্ৰ মহিলাক দিছে মাত্ৰ 1000 টকা। কেৱল এয়াই নহয়, অৰুণোদয় আঁচনিৰ নামতো বহু টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ অৱশেষত উপায়ন্ত হৈ এনেদৰে নিশা ভুক্তভোগী মহিলাসকলে আমিৰ হুছেইনৰ ঘৰ ঘেৰাও কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ইয়াৰ পাছতেই পৰিস্থিতি অধিক উত্তপ্ত হৈ উঠে। এতিয়া প্ৰশ্ন হয়, চৰকাৰী আঁচনিৰ নামত লাখে লাখে টকা সংগ্ৰহ কৰা কোন হয় ৰাজু আৰু আমিৰ হুছেইন? এনেধৰণৰ দালালৰ ওপৰত কেতিয়া ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে, সেয়াহে আচল প্ৰশ্ন। 1250 টকা 1000 টকাকে সোমাই দিছে দি কেনে আমি চেক কৰা গৈছো এইটো অৰুণোদয়ৰ পইচা নহয়, এই মোবাইলৰ পৰা সোমাই দিছে এলে ভুৱা কাৰ্ড বনাইছে। এই যে কোনে লৈছে আমিৰ হুছেইনে কাগজ লৈছে আমাৰ পৰা, লৈ কেনে কাক দিছে গম নাপাওঁ আমি। এই ঘৰত বহি বহি পইচা লৈছে। কিমান টকা লৈছে? মোৰ পৰা 8000 টকা লৈছে মোৰ পৰা। কিহৰ বাবদ? ঘৰৰ কাৰণে লৈছে 1050 টকা, অৰুণোদয়ৰ কাৰণে লৈছে 1500 টকা, আৰু ৰেচন কাৰ্ডৰ বাবদ লৈছে 1000 টকা, লেবাৰ কাৰ্ডৰ কাৰণে লৈছে 600 টকা। এনেকে মোৰ পৰা 8000 টকা লৈছে। নাম কি? আমিৰ হুছেইন। ই কি কৰে? কোনো কাম নাই, সেইবিলাকে কৰে। এই কাগজ পত্ৰবিলাক লৈ কেনে গিয়া চলাই দিয়ে মানুহ, সেইবিলাক কৈ থাকে। ঘৰৰ কাগজ লয়, চৰকাৰী ঘৰ দুখ পয় সেইবিলাক কৈ থাকে, কৈ কেনে সেইবিলাক ঘৰৰ পৰা লৈ আহে মানুহ। মানে কি দালাল নেকি? লেবাৰ কাৰ্ডৰ পইচা লয়। দালাল নেকি? দালাল সেইটো দালালে ক'ব পাৰে। চাপৰৰ পৰা সুজল জামানৰ ৰিপৰ্ট, মাই নিউজ নৰ্থ ইষ্ট। 4 দিন পরে মুই আইসি একদিন দিলুম 800 টাকা। 800 টাকা দেওয়ার পরে কয় আরো 700 টাকা দিবা লাগবে। তে মুই আরো তারপরে দিনা ফির আবার হাজিরে মুজিরে করে দিয়ে 700 টাকা দিলুম। কিসের বাবদ? ওই অরুণোদয়ের বাবদ। কাক দিছিল? আমির হুছেইনক। দেওয়ার পরে কয় কি করলে অ্যাকাউন্ট বানাবা লাগে, নিয়ে গেল দিয়ে বাড়িত থাকি ঘুরি আসলুম হইল না, ফির নিয়ে গেল পুটি মারিত নিয়ে যাই অ্যাকাউন্ট খুলিল 350 টাকা দিয়ে। গাড়ি ভাড়া দিলুম 50 টাকা, 400 টাকা। তারপর অরুণোদয় হয়েছে? অরুণোদয় হওয়ার কথা কল, অরুণোদয় এক মাসও ঢুকছে 1000 টাকা। কিন্তু অৰুণোদয়ৰ তো পইচা 1250 টকাকে, আপোনালোকে 1000 টকা দিছে যে? হ্যাঁ, মুই কলুম বলে 1250 টাকা হবা লাগে। কয় কি কয় নহয়, এই মাসত এই রুমে ঢুকবো 1000-এ ঢুকবো, এই পরা মাসত তোমার 1250 টাকা ঢুকবো, 1250 টাকা ঢুকবো। পিছৰ বাৰ সোমাইছে নেকি? আর সময় নেই, তার 700 টাকা কাটি রাখছে, 300 টাকা মোক দিছে। তাৰপিছত কি হ'ল? আর টাকা দিয়েই নেই। তাৰপিছত ইহঁতক লগ কৈছিল নে নাই কথা ঘৰত? কইছো খালি কয় কেস করিম, কেস করো তুমি, কেস করো। আবার একদিন ওই তার ঘর রাজুর ঘরত নিয়ে গেল। রাজু কত ঘর রাজুর? কোন বাছরত থাকে, আমাক নিয়ে গেছে বকরিবাড়ি ব্লকের আগত মহামেয়া সারি। ওতে নিয়ে যায় একটা ঘরতে রাখিল, উমার ঘরতে রাজু গেল, রাজু কলু
কয় কি ক'লে দিম টাকা আজি নহ'ব এক সপ্তাহ পরে দিবে লাগছো এক সপ্তাহ পরে আর টাকা ঘুরাই না দিই পিছতে ইহঁতক ধৰিছিল নে নাই আমি ইহঁতক ধৰিছিল নে নাই আমি হুসেনক ক'লে কয় কি ক'লে ওই টাকা দেয় না আর আমি তোমাক কোথায় দিম পইচাটো কোনে লৈছে আপোনালোকৰ ফালৰ পৰা আমার ঘরের পৰা আমির হুসেনের ঘৰত আহি মুয়ে দিছো আমির হুসেনের হাতত আমিৰ হুছেইন হাতত দিছে হ্যাঁ কিমান টকা দিছিল একবার দিছো 800 আর একবার দিছো 500 700 আবার অ্যাকাউন্ট খুলবার শুন দিলুম 350 আর গাড়ি ভাড়া দিলুম 50 মানে অৰুণোদয় নোসোমায় না হুমায়